নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ বাবে বিশেষ খবৰ শুকুৰবাৰে ঘোষণা হ'ব এডিআৰইৰ ফলাফল তৃতীয় বৰ্গৰ ফলাফল ঘোষণা হ'ব পুৱা 10:30 লগতে কাইলৈ ঘোষণা হ'ব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফলো পুৱা 11:30 পাব ফলাফল এই নিযুক্তিৰ দ্বাৰা ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ হাজাৰ হাজাৰ প্ৰাৰ্থী উপকৃত হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কালি তৃতীয় কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছো আৰু মই ভাবো যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট তাৰ পিছতে চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবো যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব নিযুক্তি যিমান পোষ্ট ওলাই কালি পৰখিটো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব পদোন্নতিৰ বিষয়টো মই নাজানো ৰমেশ দাক সুধি ল'ব কাৰণ পদোন্নতিটোতো খুব সম্ভৱ হেডমাষ্টাৰৰ পদোন্নতিটো হাইকোৰ্টে ষ্টে কৰি থৈ দিছে ৰাজ্যৰ সীমামূৰীয়া অঞ্চলত তীব্ৰ উত্তেজনা কেতিয়াবা যদি অসম মেঘালয় সীমান্তত সংঘাত কেতিয়াবা সংঘাত হয় অসম নাগালেণ্ড সীমান্তত অৰুণাচলৰ সীমান্ততো এক আতংকময় পৰিৱেশ আলোচনাৰে সমস্যা সমাধানৰ চেষ্টা কৰিছে যদিও চুবুৰীয়া ৰাজ্যৰ আগ্ৰাসন আৰু আক্ৰমণ অব্যাহত সীমা বিবাদৰ বাবে জুনাইত সৃষ্টি হোৱা সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ আমি কেইবাটাও পইণ্টত সমাধান কৰিছো অসম অৰুণাচল তিনিটা জাগাত সমাধান হোৱা নাই গতিকে বাকি তিনিটাৰ কাৰণে আমি আৰু দুই লানি আলোচনা কৰিব লাগিব আলোচনাৰ প্ৰক্ৰিয়াও চলি আছে কিন্তু আমি একেবাৰে একমতত আহিব পৰা নাই কাৰণ অৰুণাচলে বেছি গাঁও দাবী কৰি আছে যেটো আমি দিব নোৱাৰো সেইকাৰণে আলোচনাটো অকণমান এই তিনিটা জাগাত অকণমান বিলম্ব হৈছে তাৰ কাৰণ এইটোৱে যে অসমে নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিহে অসম অৰুণাচলৰ সীমা বিবাদ আমি নিষ্পত্তি কৰিব খুজিছো লখিমপুৰ বিজেপি সাংসদ প্ৰদান বৰুৱাৰ পিএৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধন আত্মসাতৰ অভিযোগ ধন আত্মসাতৰ বাবে পিএজনে হেনো ভুৱা হিতাধিকাৰী তালিকা জমা দিয়ে আৰু হিতাধিকাৰীৰ নামত মুকলি হোৱা ধন পিএজনে নিজৰ লগতে পৰিয়ালৰ একাউণ্টত জমা কৰে পিছে সঠিক তদন্ত কিয় হোৱা নাই বুলি উত্থাপন হোৱা প্ৰশ্নৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত হয় তেখেতৰ এজন ব্যক্তিগত সহায়কৰ ঘৰত তেওঁ ভূমি ভণ্টি বা মাকৰ নামত 27খন মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধন মুকলি দিয়া দেখা গৈছে ইতিমধ্যে চেকসমূহ ইয়াত নম্বৰ আছে চেক নম্বৰ আপোনালোকে থানাত এখন এজাহাৰ দি দিয়ক মই চাই দিম শিলাপথাৰত আছিল এখন চৰকাৰী সভা মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰা হ'ল 38,000 মহিলাক চৰকাৰী অনুদান লাভ কৰি উৎফুল্লিত আত্মসহায়ক গোটৰ মহিলাসকল এই টকাৰ সৎ ব্যৱহাৰ হলে পৰৱৰ্তী কিস্তি হিচাপে আইমাতৃসকলে 25,000 টকা লাভ কৰিব আৰু 25,000 টকাৰো সৎ ব্যৱহাৰ হলে আইমাতৃসকলে 50,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব শিলাপথাৰৰ পৰা মহম্মদ নামৰুজৰ ৰিপৰ্ট প্ৰতিদিন টাইম